সকলোকে স্বাগতম জনাই আজি এই খানাটো আপোনাক ইতিমধ্যে দেখাই আছো পুখুৰী মাছ মাংস সকলোবোৰ আমি সবেই মিলি খাইছো কি জানেনে 2024ক বিদায় দিছো আৰু 25ক আদৰিবলৈ অলপ পইচা সোনকাল হল নহয় জানো 31 ডিসেম্বৰ পোৱাহিয়ে নাই কিন্তু 25ক খানাটো আমাৰ বেলেগ হ'ব আমাৰ লৰাই কৈ আছে আৰু 24ক বিদায় দিছো কিন্তু মোৰ মনটো পিছে 24ক বিদায় দিবলৈ মন নাছিলে কিন্তু যদিও মোৰ ছোৱালীজনী অসুখৰ কাৰণে কি হ'ল লটিঘটি হ'ল কিন্তু 24ত মোৰ মনিটাইজ হ'ল আপোনালোকৰ লগত মোৰ চাহ চিনাকি হ'ল বহুত ভাল এখন সমাজ মই পাইছো আপোনালোকৰ মাজত বিচাৰি পাইছো বন্ধুত্ব সমাজখন নহয়নে গতিকে যিয়ে নহওক আৰু এয়া 24ৰ খানা দেই শেষৰ খানা 24ৰ সাগে গতিকে আজি পিকনিক দে 31 ডিসেম্বৰ আগত আজি কি দেই আজি কাৰে চাহ বনাই আনিছো দেই আজি 22 তাৰিখে চাহ আগতে চাহ খাব যদি কব এয়া আনিছো এয়া দৌৰা-দৌৰি লাগি গ'ল আসলতে পৰিস্মিতা আৰু সয়নিকা আমাৰ ছোৱালীজনীক কৈ আছিলে খানা এটা খাম তহঁতৰ ঘৰৰ ওচৰতে তহঁতৰ পথাৰতে খাম গতিকে সিহঁতিক মানে মই থাকিলে অকণমান নিশ্চিন্ত মানে থাকে সেইবাবেহে সয়নিকা পৰিস্মিতা আমাৰ ছোৱালীজনীৰ আলোচনা কিন্তু লগতে মোকো ধৰিছিলে বাৰু যিহেতু মই কৈ থাকিব লাগিব আৰু দেওবাৰ পৰাৰ কাৰণে এখেতো আছিলে ল'ৰাটোতো আছেই আৰু ওচৰতে বৰ্তাকৰ ছোৱালীজনী মামলি তাইও এটা নতুনকৈ চেনেল খুলিছে মোৰ পিছতে তাইও এতিয়া নতুনকৈ খুলিছে গতিকে তাই আৰু দেখিব নহয় ইয়াতে গম পাবই আৰু কেমেৰা কেনেকৈ অন কৰি ৰাখিছে আৰু সৌজনী তাইৰে মাক আমাৰ নবৌ গোটেইবোৰ গোট খাই লৈ এইখিনিতে দৌৰা ধপৰা লাগিছে আৰু মানে পিকনিক ডিচেম্বৰ মাহৰ শেষৰ ফালে 31 পোৱাগেই নাই কিন্তু মানে আমি অলপ আগতীয়া হ'ল সিহঁতৰ কাৰণে সিহঁতি ক'ৰবাত ফুৰিব যাব হ'বলা সয়নিকা সেইকাৰণে ক'লে যে আমি আগতীয়াকৈ খাওঁ আৰু সিহঁতি আকৌ আমাৰ পথাৰতেহে খাব যেনিবা আৰু আমাৰ ছোৱালীজনী গাটো ইমানো বেছি সুস্থ হৈ যোৱা নাই যে সিহঁতৰ তালৈ বা দূৰলৈ পঠাই দিম গতিকে ঘৰৰ ওচৰতে যিহেতু হ'লে মানে তাইও পাৰিব ময়ো ওচৰতে সকলো বাচন চাচন চববোৰ আমাৰ ঘৰৰ পৰাই হৈ যায় গতিকে সিহঁতি অকণমান সুবিধা পায় সেইদে আৰু দৌৰা-দৌৰিকৈ আৰু সেই যে অসুস্থ ছোৱালীজনী কিমান মই কাটি কি হৈ গৈছিলোঁ নহয়নে মানে মোৰ ছোৱালীজনীৰ কথা কৈছোঁ তেজ দিব লগা কি পৰিস্থিতি হৈ গৈছিলে তাই এতিয়া চাওক এনেকৈ অকণমান লগত ইফাল সিফাল কৰিব পাৰিছে আৰু কিন্তু ঘৰৰ ওচৰতে কাৰণে দিছোঁ আৰু সেয়া দেখিছে নহয় কেমেৰা এটা লৈ যে খুব টোৱাই আছে তাই এটা নতুনকৈ চেনেল খুলিছে দেই তাই মানে নতুনকৈ চেনেল এটা খুলিছে চাই থাকিব দেই তাই হৈছে চিষ্টাৰ্ছ ব্লগ আৰম্ভ কৰিছে গতিকে সেইটো আমাৰ ল'ৰা ইহঁতৰ আকৌ কিবা ওলালে মাংস পুৰি খোৱা মাছ পুৰি খোৱা খুব ওলায় এইবিলাক ইহঁতৰ চখবোৰ সেইবোৰেই সৰুটো নমন আমাৰ এইটো ভতিজাৰ ল'ৰা আমাৰ নাতি হয় মোৰ এইটো ভতিজা নাতি কচুগুটি তাৰপিছতে সৌজনী পৰিস্মিতা এইদৰে সিহঁতি যদিও পথাৰত খানাৰ ব্যৱস্থা কৰিছে সকলো মই ঘৰৰ পৰাই অনা নিয়া কৰি থাকিব লগা হৈছে এয়া দেখিছেনে মাংস পুৰি খোৱা মাছ পুৰি খোৱা পৰিৱেশটো ভাল লাগিলে কিন্তু যিয়ে নহওক এনেকুৱাত মানে অলপমান কষ্ট কৰিও ভাল লাগে ব্যস্ত ফূৰ্তিৰ মাজেৰে দিনবোৰ সুখ আমি এনেকেই বুটলিব লাগিব নহয়নে সুখ বুলি মানুহ বলিয়া নাপায় নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ নহয়নে গতিকে আমি সুখ এইদৰে বুটলিবলৈ শিকিব লাগিব গোটেইখিনি ল'ৰা ছোৱালীৰ মাজত ময়েই আছোঁ এইদৰে আৰু মই সমনীয়াৰ দৰে থাকোঁ সিহঁতৰ লগত সিহঁতিও জানে যে খুৰী সমনীয়াৰ দৰেই থাকে মই সিহঁতৰ লগত বহুত ডাঙৰ কোনোবা নিচিনাকৈ মই নাথাকোঁ আচলতে সেয়া কেমেৰামেন এজন দেখি থাকিব যে সেইজনেই হৈছে নতুনকৈ এগৰাকী মানে খুব দেখিব মোবাইলটো খুব আগলৈ দি খুব ভিডিঅ' কৰি আছে যে সেইগৰাকী হৈছে নতুন ভ্লগাৰ গতিকে আপোনালোকে চাই থাকিব খুব মোবাইলটো ল'লে জানিব আৰু নতুনকৈ চেনেল খুলিছে দেই সিহঁতি তাতে যিখিনি পাৰে কৰিছে মই ঘৰতে বহুত কিবা কিবি কৰি লৈ গৈছোঁ আৰু বেয়া লাগে নহয় ওচৰতে আমাৰে পথাৰ যিহেতু ধান দাই হোৱাৰ বাবে পথাৰখন মুকলি হ'ল আৰু তাতে অকণমান জেগা এখেতে কোৰেদি অলপমান চাফা কৰি দিলে কাৰণ আজি দেওবাৰ ঘৰত আছিলে কাৰণে সিহঁতক অকণমান কোৰ দি চাফা কৰি দিলে মানে খানাটো আচলতে একেলগেই হ'ব আৰু আমাৰ বুঢ়া বুঢ়ীও তাতে হ'ব কাৰণ বেলেগকৈ আৰু মই ইয়াত ভাত ৰান্ধি থাকিবলৈ
মন নাযায় তাহাঁতৰ লগতো লাগি আছোঁ যিহেতু। সেয়া চাওক কেমেৰা ৰেডি, নতুন ভ্লগাৰ। চয়নিকা বহুত ঠাণ্ডা হৈ থাকে আজিকালি ছোৱালীবোৰ দেই, সঁচাকৈ ইমান গাভৰু ছোৱালী চাওকচোন। মইহে অকণমান নাচি বাগি ফূৰ্তি কৰিছোঁ, সিহঁতৰ দেখোন একদম ঠাণ্ডা পৰিৱেশ। এইবিলাক পৰিৱেশত আকৌ খানা খাবলৈও লাগে, পিকনিক খাবলৈও লাগে, ফূৰ্তি কৰিবলৈও লাগে, ফূৰ্তি কৰিবও নাজানে, দেখিছেনে? আমাৰ ল'ৰাটোৱে চুলি কেনেকৈ কাটিছে দেখিছেনে? মই যে এইবিলাক বেয়া পাওঁ, মোক নোকোৱাকৈ এইদৰে চুলিবোৰ কাটি আহে, মোৰ একদম দেখিলেই খং উঠি যায় একদম। কিবা তলফালে পুলিচৰ নিচিনা ঘূৰাই দিয়ে, চুলিখিনি ওপৰফালে বাতি এটা পাতি দিয়াৰ নিচিনা নহয়নে? বাতি কাৰ্টুন বুলিহে কয় আগতে, এইবোৰকে কয় চাগে বাতি কাৰ্টুন। সেয়া সোঁফালে ভ্লগাৰ পূৰা কেমেৰা হেৰি কৰি আছে। আমাৰ পিছে পথাৰখনত প্ৰায়ে খোৱা হয় খানা। যোৱা বছৰ আমি ইয়াতে খাইছিলোঁ। মছলা চছলা পিচি ঘৰতে লৈ গৈছোঁ মিক্সিত মাংসৰ কাৰণে। এয়া দেখিছেনে? এয়া চুলি নাই, টকলা। সৰুটো আমাৰ মিকু, সি বেচেৰা মাছৰ গোন্ধ, মাংস বনোৱা গোন্ধ লৈ লৈ কিমান যে কষ্টত নিজকে কেনেকৈ ৰাখিছে সি। সিহঁতৰ ওচৰতে বান্ধি থোৱা আছে, কাৰণ সি ঘৰত অকলে কেতিয়াও নাথাকে। বুঢ়ীয়ে হেঁচুকিলেহে যায়, খৰিলৈকে কঢ়িয়াই দিব লগা হৈছে। গতিকে আপোনালোকে চাগে খাবৰ সময় হোৱা নাই, কৈছোৱে আজি তাৰিখ হিচাপে হোৱাগেই নাই। তাহাঁত কেইজনীৰ কাৰণে আজি এইকণ হেৰি কৰিলোঁ আৰু। বুঢ়ীয়ে হেঁচুকিলেহে যায়। নাচিছোঁ ময়ে, খৰি কঢ়িয়াইছোঁ ময়ে, ভাত দাইল ময়ে যোগাৰ কৰিছোঁ। এইখন চকী, চাই থাকিব দেই আপোনালোকে, কেতিয়াকৈ খাব জনাবচোন। আমাৰ যে পুখুৰীত মাছ ধৰিছিলে, সেয়া পুখুৰী মাছ আছে, মাছৰ আচলতে আঞ্জা খাব লাগে। এইয়া চাওক মাছ পুৰা, মাংস পুৰি আনি সিহঁতি সেয়া খালে অকণমান, তাৰপৰা মই খাইছোঁ। চবেই চাহ তাহ খোৱাৰ হৈ গ'ল, ফ্লাক্সত আছিলে চাহ অকণমান বিস্কুট এটাৰে সৈতে মই খাই ল'লোঁ। তাৰপিছতে সেয়া মিকুৰ উৎপাত, সি গোন্ধ লৈ লৈ মাছ মাংসৰ ভাল আছে। আৰু মাছৰ আচলতে আঞ্জা বনাব লাগিছিল, ঘৰুৱা মাছ যিহেতু, কিন্তু আঞ্জা বনাব পৰাকৈ একো অনা নহ'ল। সেইবাবে আৰু আজিকালি সিহঁতি মাছ ভাজিহে খায়, আঞ্জা কিন্তু আঞ্জাত দিয়া মাছটো নাখায়। সেইবাবে আমাৰ এজন মহাপুৰুষে আৰু টাৱেল এখন পিন্ধি মাছ ধৰিলে আৰু গা ধুলে। মই সেইকাৰণে কৈছোঁ, আপুনি এনেকৈ ওলাই গৈছে নি কেমেৰাটোত চাবলৈ গৈছোঁ। গেঞ্জি এটা টাৱেল এখনে পিন্ধি। ই যে একদম আমাৰ আলসুৱা হৈ গ'ল মিকু, মানুহৰ পৰা আঁতৰি নাথাকে অকণো। সেইবাবে ইয়াতে তাক মানুহৰ ওচৰত বান্ধি থ'ব লগা হৈছে। গতিকে আপোনালোককো ক'লোঁ, 2024 বৰ্ষ আপোনালোকক কিদৰে গ'ল জনাব। আমাৰ ছোৱালীজনীৰ অসুস্থতাৰ কথা ভাবিলে মোৰ এয়া চাওক সৰু সৰু মোৱা মাছবোৰ পুৰিছে। এইবোৰ কঢ়িয়াই কঢ়িয়াই পিকনিক খাই নি বাৰু কওকচোন? মই ঘৰৰ পৰা এইবোৰ বনাই আনিছোঁ। ঘৰলৈ গৈছে নেকি? ঘৰলৈ গৈছিলে ভাত খালা নাই? কি জলকীয়া বেঙেনা দিবি নি?
তাহাঁতক যিকোনো প্ৰকাৰে মই ফূৰ্তিত থাকিবলৈ শিকাই থাকোঁ। তাইৰ গাটো অসুস্থ আছিলে, তাইৰো গাটো বেয়া হৈছিলে, স্কুটি চলাই ঘূৰি ফুৰে ছোৱালীকেইজনী। বহুত ঠাণ্ডা সোমায়। এতিয়া যে ভাল সানি খাব, কিহে খাব ব্যৱস্থাটো ক। এইদৰে আজি বহুত ভাল লাগিলে। আৰু চৌবিছ চনটো ছোৱালীজনী গা বেয়া কাৰণে বহুত কষ্ট হ'ল আমাৰ, দেখিছিলে, দেখাই আছিলোঁ। এই আমাৰ আইটেমখিনি দেখালোঁ। দাইল, এয়া মাংস চয়নিকাই বনালে, বহুত ধুনীয়া হৈছে কালাৰটো চাওকচোন। তাৰপিছত এই পেটু ভাজি মোৰ ছোৱালীজনীয়ে বনালে। দাইল মই ভিতৰতে বনাই লৈ গ'লোঁ। চাটনি মই আমাৰ ছোৱালীজনীয়ে বনালে। আৰু এইবিলাক চব আকৌ মাছ কেইপিচ আমাৰ মানুহজনক আকৌ বেছি অকণ ভাজা কৰি দিব লাগে, মানে চবেই ভজা জোখটোতকৈ আৰু অকণ বেছি মানে শুকানকৈ ভাজি দিব লাগে। আকৌ সেই মাছ অকণমান মাছ দুপিচ এইদৰে ভাজিছোঁ কেৰাহীখন পাতি। ভজা মাছকে আকৌ ভাজিছোঁ, মানে অলপমান বেছি শুকান কৰি ভাজি দিব লাগে। মই আকৌ বেয়া পাওঁ তেনেকৈ, কিবা ৰস চস নাইকিয়া হৈ যায় যে। খুব তুলিছে আৰু ব্যঞ্জনসমূহ। এয়া হৈ গ'ল মাছকণ গৰম কৰি। তাৰপিছতে আমাৰ সৰুজনী ছোৱালী আকৌ বিলনীয়াত ভাল, গতিকে তাইক বিলাবলৈ লগাই ভাত বাঢ়ি খোৱাৰ ব্যৱস্থা আৰম্ভ হৈছে। আৰু গান এটা বজাই আছিলে, কিন্তু গানটো মিউট কৰি দিব লগা হৈছে যে কপিৰাইট লাগি যাব। সেইকাৰণে গান চান আচলতে বাজি থাকিলে ভিডিঅ'বিলাক ভাল লাগে, নহয়নে? আৰু এনেকুৱা খানাবিলাকততো গানটো বজাবই লগা হয়, ইহঁতি নবজোৱাকৈ কেতিয়াও নাখায়। আৰু বজোৱাৰ লগে লগে মিউট কৰিব লগা হয়, কাটিব লগা হয়, বহুত কিবা কিবি কৰিব লগা হয়। আৰু সেইবাবে অকণমান নাচি আছিলোঁ ফূৰ্তি কৰি। মোৰ ছোৱালীজনী বিলনীয়াত ভাল, তাই বিলাবলৈ লাগিছে, ধুনীয়াকৈ মিলাব পাৰে। খোৱাৰো সময় হৈ গ'ল, প্ৰায় 2টা বাজিলে। চৌবিছ চনটোত আপোনালোকৰ লগত ইমান সুন্দৰকৈ দিনবোৰ পাৰ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে নাজানো। আপোনালোকৰ সং পালোঁ, সকলো বন্ধুবৰ্গ পালোঁ। কি সুন্দৰভাৱে পাৰ হৈ গ'ল 24 চনটোতে। মোৰ মনিটাইজ হ'ল মোৰ চেনেলটো। মাইনুছ ব্লগ 23ত খুলিছিলোঁ, মোৰ 24ত মনিটাইজ হৈছে। গতিকে বহুত সেই হিচাপত চাবলৈ গ'লে মই বহুত বেছি সুখী 24 চনটোৰ কাৰণে। আৰু মই কেতিয়াও বেয়া পাইছোঁ বুলি মই ক'ব নোৱাৰোঁ, কাৰণ অৱশ্যে অসুস্থতাৰ কাৰণে মোৰ ইহঁতৰ লগত কষ্ট হ'ল। টকা পইচা অভাৱ অনাটন, হস্পিটেল, ঘৰ, ছোৱালীজনী কষ্ট খাই আছিলে। গতিকে সেইবিলাকলৈ চালে বেয়া আছিলে। তাইৰ কাৰণে 24 চনটো বেয়া। মোৰ সৰুজনী ছোৱালীৰ কাৰণে 24 চনটো বহুত বেয়া, মানে তাই কেতিয়া বিদায় দিওঁ নিচিনা কৰিছে। কিন্তু মোৰ আকৌ এটা ফালৰ পৰা ভাল নহয়। চাওকচোন, মোৰ যে ইমান ভাল কাম এটা মই কৰি আছোঁ। মোৰ চেনেলটো এই মাইনুছ ব্লগ মই খুলিলোঁ, মনিটাইজ হ'ল, আপোনালোকৰ লগত ইমান ক্ল'জ হৈ গৈছোঁ চব ফালৰ পৰাই। গতিকে মই কেতিয়াও ক'ব নোৱাৰোঁ যে 24 চনটো মোৰ কাৰণে একেবাৰে বেয়া আছিলে। কিন্তু 25 চনটো যাতে আপোনালোকৰ সকলোৰে ভাল হওক তাকে কামনা কৰিলোঁ। আৰু মোৰ কেনেকুৱা হ'ব নাজানো, আপোনালোকে আশীৰ্বাদ কৰিব। আগন্তুক 2025 চনটো যাতে এইদৰে বিপদ বিঘিনি বেমাৰ আজাৰৰ পৰা মুক্তি পাই চলিব পাৰোঁ। গতিকে আপোনালোকে যাতে আশীৰ্বাদ কৰে। ছোৱালীজনীও যাতে বেমাৰ আজাৰৰ পৰা মুক্তি পাই থাকে। ছোৱালীজনী বুলি নহয়, 3টা সন্তানকে আশীৰ্বাদ কৰিব আপোনালোকে। নতুন বছৰ আগন্তুক যাতে সুকলমে পাৰ হয়। আৰু আপোনালোকৰ বাবেও চিন্তা কৰিছোঁ, সুকলমে যাওক সকলোৰে আগন্তুক 2025 চনটো। গতিকে চাওক, খানা এয়া মাংস বিলাই আছে তাই। বৰ সুন্দৰ হৈছিলে। চাটনি হ'ল, দাইল হ'ল, মাংস হ'ল, মাছৰ ভাজি, মানে সম্পূৰ্ণখিনি হ'ল। চাটনি এটা বনাই নিছিলোঁ মই, সম্পূৰ্ণখিনি হ'ল। আৰু এটা খানাক যিখিনি প্ৰয়োজন, আৰু খায়ো ভাল লাগিলে। খালি অকণমান দেৰি হ'ল, যিহেতু চয়নিকা আৰু পৰিস্মিতা অহা অকণমান দেৰি কৰিছিলে। সিহঁতি 12টা বাজিলে আহোঁতে। আৰু আমাৰ মিকুলে চাওক কেনেকৈ আছে, সি মানে কিমান দেৰি যে গোন্ধলৈ সহ্য কৰি কৰি আছে নহয়। সৈটো কেনেকৈ আছে, তাক সেইকাৰণে আগতীয়াকৈ নি আঁতৰত দি দিয়া হৈছে। আৰু গতিকে
আপোনালোকৰ নিশ্চয় ভালেই লাগিব চাই ভিডিঅ'টো আজিৰ। দূৰণিত গৈ আচলতে মোৰ পিকনিক খোৱা নহয়, যিহেতু এই চকীখন ভাগিব এতিয়া। চাওক ইমান মই যে শকত হৈ গৈছোঁ জানেনে, ৱেইটটো নোৱাৰি ৰাখিব, ভয়ে লাগে। লোকৰ চকী এখন আছিলে, বহিছিলোঁ মই তলত বহি, আকৌ মোৰ পেটটোৰ কাৰণে ভাত খাব নোৱাৰোঁ বেকা হৈ, সেইবাবে চকীখন লৈছিলোঁ। কিন্তু চকীখন ভাগি যাব যি দেখিলোঁ, গতিকে আঁতৰাই থলোঁ, তলতেই বহিলোঁ। আৰু বহুত টেষ্টি হ'ল খানাটো। আমাৰ ল'ৰা খোৱা মোবাইলত, মানুহবিলাক আজিকালি মোবাইলত সকলো ল'ৰা ছোৱালী এইদৰে ব্যস্ত হ'বলৈ ল'লে, কোনো ৰস পম নাই দেখিছেনে। ফূৰ্তি ফাৰ্তা নাই, ল'ৰা ছোৱালীবোৰ নিৰস। মই কিন্তু বেয়া পাওঁ এনেকৈ। আমি কিন্তু এনেকুৱা সময়ত বৰ ফূৰ্তি কৰি আছিলোঁ পাই, হাঁহি ফূৰ্তি। ইমান সুন্দৰকৈ পিকনিকৰ ব্যৱস্থাটো কৰিছে, চবেই বনোৱা কৰা হ'ল, ধুনীয়াকৈ হৈ গ'ল। গোটেই ডাঙৰ মানুহ সৰু সকলোখিনি আছিলোঁ। সিহঁতি হাঁহি ফূৰ্তিকৈ নাচি বাগি থাকিলে কিমান ভাল লাগিলে হয়, কিন্তু সিহঁতৰ সেই ফূৰ্তিকণ নাই আজিকালি। অসুস্থবোৰ বাৰু অসুস্থ হয়, অসুস্থটো সদায় হৈ থকা নাই। এতিয়া অসুস্থ শব্দটো আচলতে নাখাতে তাই, মোৰ ছোৱালীজনীয়ে এতিয়া সম্পূৰ্ণখিনি চাওক কেনেকৈ লাগি আছে, কৰি আছে। কষ্ট কৰিবলৈ দূৰলৈ নপঠাওঁ বা বেলেগত গৈ পেলাই এইখিনি কৰিবলৈ নিদিওঁ, যিহেতু ঘপককৈ হৈ যাব কিজানি ভয় এটা সোমাই গ'ল। আৰু এজনী সেয়া পৰিস্মিতাৰ গাটো বেয়া। আচলতে এইটো ছিজনৰ কাৰণে হৈছে, গাটো বেয়া মানে পানী লগা, কাহ, জ্বৰ এই বস্তুবোৰ হৈছেই। আৰু সেইটো আৰু উপায় নাই, সেইটো চবৰে হোৱা। গতিকে আপোনালোকৰ কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো আজিৰ। আপোনালোকেও এইদৰে, আপোনালোকেতো চাগে বাহিৰত গৈ ক'ৰবাত খাব, মই কিন্তু বাহিৰত গৈ খোৱা নহয়। আমাৰ ক'ৰবাত যোৱা নহয় মেইনকৈ। খাবলৈ বটল নিয়াচোন মামলি। নহয় সেয়া নহয়, এই বটলটো দি দেগেচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক 2025টো আপোনালোকৰ বাবে সকলোৰে বাবে শুভ হওক। মোকো আশীৰ্বাদ কৰিব, মোৰ পৰিয়ালটো ল'ৰা ছোৱালীয়ে সৈতে সকলো ফালৰ পৰা। আৰু মই বিশেষকৈ আপোনালোকৰ লগত সংগী হিচাপে থাকিবলৈ লৈছোঁ যিহেতু, আৰু আপোনালোকে সহায় সহযোগ কৰিব, আগুৱাই যোৱাত সহায় কৰিব বুলি মই আশা কৰিছোঁ। 2024 বৰ্ষৰ বিদায় দিবলৈ হাতত মাথো, বেছি দিন নাই, কেইটামান দিন আছে। বহুত টেষ্টি হ'ল কিন্তু খানাটো, বহুত টেষ্টি হ'ল খানাটো। এটা ব্যঞ্জন বেয়া হোৱা নাই মানে খাবলৈ। পৰিস্মিতা খাইছানে? কি খাইছা? কিহৰ পাৰ্টিটো কি আজি মানে 2000 লাগে নি? তেনেকে মাছ নালাগে, মই মানে এইকণ বস্তু
শব্দ কৰা নাছিলে গাহে ভাতটো বহাই সি দেখিলে তাৰমানে ইমান কম সহ্য কৰি আছে কেতিয়াবা এইখিনি গোন্ধ লৈ লৈ বহি কি চুৰ কৰি মাছৰ ফুল খাই থৈ লাগে ফুলখিনি মই এক্সট্ৰাকে বাহিৰত থৈ দিছিলো বোলো পিছত গৰম কৰি তাকে দিবা কাণৰ পৰা আঁতৰাই পেলাই বাহিৰত থৈ দিয়া আছিলে কেঁচাই নিদিওঁ যে কেঁচাই নিদিওঁ বুলি ভাবি মই মোৱা মাছটো সি চাব খুজিলে মই নিদিলো তাৰপৰা মই যে দৰ্জাখন ইয়াতে কিবা কিবি আনিবলৈ গুচি আহিলো সি সুখুকে চোৱাৰ নিচাকে কাণখন পেলাই খুব আহিছে এনেকে বোলো তই কিবা এটা কৰি থৈ আহিছ তাৰপৰা চাইছোগে হয় মাছৰ কাণ ফুলৰ কাণ এই যে থৈ আহিছিলো নাই এতিয়া তাৰ দিগদাৰ নাই খাই ল'লে আজিৰ পৰা আমাৰ ইয়াত খানা খাম বুলি ভাবিলে আগতীয়াকে ফিক্স কৰি দিবা জেগাটো চোৱা বুলি সেইডোখৰত নহয় আকৌ দেই বেলেগ ঘৰত কৰি দিবা নাপায় কিন্তু মই কৈছো দাইলকণ বনালো কাৰণে ভাল হ'ল ক তহঁত তুমি নালাগে বুলি ভাবিছিলি মইতো ফূৰ্তিকে খাওকচোন খানাটো অন্তত আকৌ বকা চকা শব্দবোৰ নুলিয়াব এতিয়া আকৌ এই পৃথিৱীখন ধুবলৈ সামৰিবলৈ আছে সন্ধিয়া লাগিব খোৱাটোহে হৈছে কঢ়িয়াই কঢ়িয়াই আনি আনি ভাতটো কি কৰিছ নহয় ভাত ঘৰত আছে মায়ে বনোৱা মায়ে বনোৱা ভাতটো খাবি নে নাখাৱ কৈ দিবিচোন মানে স্পেচিয়েল হৈছে দেই একদম মাংস চয়নিকা বনাই থাকোঁতে মই কাৰাটোতে গম পাইছোঁ বামুণে বনোৱা মানে তেনেকুৱা হয় ন পাতটো বামুণ বামুণেই লাগে আজি বহুত দিনৰ বেলেগে বনোৱা মাংসকণ খাইছোঁ বহুত ভাল লাগিছে সঁচাকৈ তাই যে নিজেহে বনাইছ মাংস আনিলে গাল ভাঙি দিম নাযাবি তই পইচা পাতি নাপাওঁ কেলৈ গৈ থাক এনেই নে কেলৈ যাওঁ হাতীয়ে খোৱালে পইচা নাই পাতি নাই আমি নাযাওঁ নে তেনেকৈ পইচা নাপাওঁ জেগালৈ এনেই এনেই হয় নাই ভাল ভালকণ লাগে নি আপোনাক গোটকা খাম মাংস পাতকে এয়া আমাৰ খাই হৈ গ'ল কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব প্লিজ এয়া এতিয়া ধোৱা পখলা গতিকে বহুত ভাল লাগিলে আমাৰ পৰিৱেশটো আমি বহুত বেছি ভালকৈ উপভোগ কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।